हेलो गुड मर्निंग एवरीवन কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমিও ভালে আছো আশা কৰিছো আপোনালোকৰ আজি দিনটো ভালে যাওক আসলতে দিন ভাল বেয়া বুলি একো কথা নাথাকে ভাল পৰিবেশ নিজে কৰি ল'ব লাগে আপোনাৰ মনটোত যদি কোনো বেয়া চিন্তা নাথাকে তেন্তে আপোনাৰ ওচৰে পাজৰে যিখিনি মানুহ থাকিব তেওঁলোকক আপোনালোকে ভালেই দেখিব কিন্তু আপোনাৰ মনটোত যদি কোনোবা বেয়া পৰিকল্পনাৰে ভৰ্তি হৈ আছে তেন্তে আপুনি ওচৰে পাজৰে থকা সকলো মানুহ আৰু সেই মানুহজনে কৰা প্ৰতিটো কামকে আপোনালোকে বেয়াই দেখিব গতিকে মনটো সুস্থ কৰি ৰাখক মনটো সফা কৰি ৰাখক ওচৰত থকা প্ৰতিজন মানুহক ভালভাৱে চাওক নিশ্চয় আপোনালোকৰ দিনটো ভালে যাব আৰু এতিয়া বলক আজিৰ দিনটো আৰম্ভ কৰো আৰু কি জানে আজি মনটো বহুত বেয়া লাগি আছে কাৰণ আমাৰ হুনমানু কালি মোমাইকৰ ঘৰলৈ গুচি গ'ল আৰু মামা বুলি ক'লে এটা জানি আৰু কেনেকুৱা ভাব এটা হয় বহুত বেছি মানে মোৰ বেছি বিশেষকৈ বেয়া লাগি আছে কিয়নো আজিলৈকে কতো হি আমাক এৰি যোৱা নাই কালি হঠাতে আইতাকক লগ পাই হি গুচি গ'ল আপোনালোকেতো আইতাকক দেখিছে বাৰ্থডে আহিছিলে গতিকে আইতাকৰ লগত হি গুচি গ'ল আমাৰ মনটো বেয়া লাগি আছে দেউতাক আৰু মোৰো কি কৰিব উপায় নাই আৰু এইফালে মই গা ধুই আহি গলো এতিয়া ভাত বনাওঁগে আৰু এইটো কি দেখিছেনে বাৰু কালি আমি পেহীহঁতৰ ঘৰলৈ গৈছিলো আৰু পেহীৰ ল'ৰা বাবুৱে মাছ দি পঠাইছে আমালৈ বুলি আৰু এইটোকে এতিয়া বনাও বুলি লৈছো ঠিক আছে বলকচোন কিহেদি বনাম আপোনালোকে চাব হেল্ল' এভৰিৱান মই অফিচৰ পৰা আহি পাই গ'লোহি যিহেতু লাঞ্চৰ কাৰণে মই সদায় দুপৰীয়া আহোঁৱেই শুনিছা কি বনাইছা হা মাছ কালি বাবুৱে দি পঠিয়াইছিলে একচুৱেলি মই পাহৰি গৈছিলোঁ দেই কালি এই বৰশীত বোৱা মাছ ন সঁচাকৈ ডাঙৰ মাছো দিছে আকৌ থেংক ইউ বাবু ফৰ ইয়ৰ গিফ্ট আজি হুনমানো নাই কেনেকুৱা লাগিছে সঁচাকৈ প্ৰথমবাৰ ইমান আজি আঁতৰি আছে দেই সঁচাকৈ বহুত বেয়া লাগিছে মিছ কৰিছোঁ দেই বহুত আজি কি কালি গ'ল ন আজিও নাহে বগীবিল যায় দেখিছা তাক ফোন কৰিছিলা নাই ভাত খাই আছো আৰু ভাত খাই মেলি আপোনালোকক লগ পাই আছো ঠিক আছে চাই ভাত নবনালা নেকি আজি এনেকৈ কৈছোঁ মই ভাত খাবলৈ মাতিছিলোঁ দেই আজি কিন্তু আমি ভাত খাবলৈ মাতি থাকোঁতে তাই বোলে গা ধুই হেনো আহিব টাইমেই নাপালে এতিয়া খাইছে আহি লাষ্টত আমি এতিয়া জাষ্ট শুই উঠিছোঁ আৰু এয়া শুই উঠি মেলি মিষ্টাৰে বোলে কিবা এটা খায় কি খাবা পুৰি খাওঁ পুৰি বনাওঁগৈ তেন্তে মাংস লৈ আহোঁগৈ নেকি মাংস আনিবাগে আৰু এইফালে আমাৰ লগত আছে ছায়া এয়া ছায়া হাই কৈ দিয়া ছায়া পুৰি খোৱা নাই ব'লা বনাবানে লগত হেল্প কৰি দিয়াগে এয়া বজাৰ পৰা গৈ মাংস লৈ আহিলোঁগৈ আৰু এওঁলোকে কি কৰি আছে চাওঁগৈ যাওঁচোন মোক বজাৰলৈ পঠিয়াই তোমালোকে মোক মানে বজাৰলৈ পঠিয়াই কঁঠাল খাই আছা আৰু দেখিছানে কঁঠাল খাই আছে মোক বজাৰলৈ পঠিয়াই মাংস আনিবলৈ পঠিয়াই কঁঠাল খাব ল'লা এইটো ছায়া বুদ্ধি হ'ব লাগিব তাৰপিছত মোক দিয়া নাই যে ছায়া কঁঠাল মিঠা আকৌ আৰু আছে নাই কঁঠাল ঘৰত ৰ'বা বনাব নাজানে বোলে সেইকাৰণে মই ল'বলগীয়া হ'ল মই বাৰু ইমান এক্সপাৰ্ট নহয় তথাপিও আৰু এই মাংসৰ কাৰণে বস্তু ৰেডি কৰি আছে কি কৰিছে তাইৰ ভিতৰত মই ইমান গৰম লাগিছে সেইবাবে ইয়াতে বনাই আছোঁ আৰু এইফালে ছায়াই মাংস বনাবলৈ ষ্টাৰ্ট কৰি দিছে ছায়া মাংস বনাবলৈ কেতিয়া শিকিলা হয়
কিন্তু বেলা ইমান পাৰফেক্ট নহয় দেই দিলোঁ আৰু নিজে খাব পৰাকৈ একদম ঘামি জামি আহিলোঁ আৰু আমাৰ পুৰি ৰেডি হৈ গ'ল আপোনালোকক এবাৰ দেখুৱাই দিছোঁ ভালকৈ এয়া আমাৰ মাংস বনাই দিলে ছায়াই আৰু এইফালে পুৰি এয়া পুৰি খাইছে ছায়া কেনেকুৱা লাগিছে আমি খাই লওঁ দেই ঠিক আছে এতিয়া আমি মিষ্টাৰ অফিচৰ দাদা এজনৰ ঘৰলৈ যাম বুলি ওলাইছোঁ তেওঁলোকে মাতি আছে আমাৰ ওচৰৰ ৰুমতে থাকে বলক আমি তালৈ যাওঁ তেন্তে এয়া বছৰ লগত মাংস নিবলৈ আহি গ'লোঁ বজাৰৰ পৰা আহি এই বছে দেখিছেনে চব্জি বনোৱাত লাগি গ'ল মোৰ বেছি হৈছে এয়া আমাৰ ৰাতিৰ খানা যোগাৰ হৈ গ'ল মাছ মাংস দুইটাই ৰেডি কৰিলে বৌৱে বহুত বহুত থেংক ইউ বৌ ইমান ধুনীয়াকৈ আমাক খোৱাৰ বাবে আজিলৈ আহিছোঁ আন এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ থেংক ইউ শুভৰাত্ৰি বাই বাই